আমাৰ মহামৃত্যুঞ্জয় মন্দিৰত চাৰিদিনীয়াকৈ যি যজ্ঞভাগ চলি আছিলে আজি পূৰ্ণাহুতিৰ দিন। আজি আহি মহামৃত্যুঞ্জয় বাবাৰ ওচৰত সেৱা ল'লোঁ। সকলোৰে ভাল হওক তাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ। আমাৰ এই অঞ্চলৰ লগতে অসমৰ সকলোৰে ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ আজি উপজা দিন। আজি অসমৰ চাৰিওফালে মুখ্যমন্ত্ৰী মহোদয়ৰ হৈ সকলোৱে এই জন্মদিন উদযাপন কৰিছে। কোনোৱে মন্দিৰ গৈছে, কোনোৱে বেলেগ বেলেগ অনুষ্ঠান কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দীৰ্ঘায়ু হওক, অতি কমেও 100 বছৰ তেখেতে অসমৰ মানুহক সেৱা কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জীয়াই থকা মানেই অসমৰ ৰাইজৰ সেৱা কৰা, অসমৰ ৰাইজৰ উন্নতি হোৱা। অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ জনাবলৈ অনুৰোধ কৰিলোঁ, আহ্বান জনালোঁ। সকলোলৈকে পবিত্ৰ দিনৰ শুভকামনা জনাইছোঁ আৰু খুব ভাল লাগে ইয়ালৈ যেতিয়াই আহোঁ। সদায় হেঁপাহ কৰি থাকোঁ আহিবলৈ, কামৰ ব্যস্ততাৰ বাবেতো নহয়। আজি খুব পবিত্ৰ দিন এটাত ৰাইজকো লগ পাইছোঁ, খুব ভাল লাগিছে। আপোনাৰ নতুন ছবি পৰসজ্জাত অভিনয় কৰি আছে, কি ক'ব? শ্বুটিঙৰ পৰা একচুৱেলি এতিয়া শ্বুটিঙলৈকে যাম, তাৰ পৰাই আহিছোঁ। কাম চলি আছে, আশা কৰিছোঁ ৰাইজে ভাল পাব।